শনিবাৰে চৰকাৰী পেঞ্চনৰ সন্থা অসম তিনিচুকীয়া শাখাৰ প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী বৰ্ষৰ উদযাপন উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা পুৰণি বৰ্ষজোৰা গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত বন সংমণ্ডল বিষয়া থানেশ্বৰ দাসে। সহযোগিতা আগবঢ়ায় পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা আৰু কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্টাচাৰ্যই। কাৰ্যসূচী অনুসৰি প্ৰথমে পুৱা 9 বজাত পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে আৰু 9:15 স্মৃতি তৰ্পণ কৰে সন্থাৰ উপসভাপতি দণ্ডিনাথ দুৱৰাই। মুকলি সভাৰ শুভ উদ্বোধন কৰে সন্থাৰ জ্যেষ্ঠ উপদেষ্টা মৃগেন্দ্ৰ নাথ মোহনে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া জিলা আয়ুক্ত IAS স্বপ্নীল পাল। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া। সন্থাৰ মুখপত্ৰ বৰ্ষিয়ান উন্মোচন কৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ চলিহাই। উক্ত সোণালী জয়ন্তী কাৰ্যসূচী পৰিচালনা কৰে সন্থাৰ সম্পাদক জ্যোতিপ্ৰসাদ ফুকনে। কাৰ্যসূচীত উপস্থিত থাকে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপসভাপতি পৱন বৰুৱা, মুখ্য সাংস্কৃতিক সম্পাদক জিন্তু শইকীয়া, কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা উপসভাপতি ক্ৰমে কিশোৰ শ্বাহ, বিচিত্ৰ বৰঠাকুৰ, দেৱেন জাতি, জিলা সম্পাদক ফটিক মৰাণকে প্ৰমুখ কৰি বিশিষ্ট লোকসকল। মই বন সংমণ্ডল বিষয়াৰ লগত টেলিফোনিক আলোচনা কৰিছিলোঁ। তেখেতে জনোৱা মতে তিনিচুকীয়া জিলাৰ যিসমূহ চৰকাৰী ভূমি পৰি আছে বহুত দিন ধৰি, সেই ভূমিসমূহত চৰকাৰে বনাঞ্চল গ্ৰাম্য বনাঞ্চলে সৃষ্টি কৰা এক পৰিকল্পনা তেখেতে কৈছে। এক আঁচনি ঘোষণা ইতিমধ্যে আমাৰ তিনিচুকীয়া জিলা অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া ঘোষণা কৰিছে। উপায়ুক্ত মহোদয় উপস্থিত আছিল। গতিকে এইটো এটা অতি আদৰণীয় পদক্ষেপ। আমি এইকাৰণে ক'ব বিচাৰোঁ, বৰ্তমান সময়ত পৰিৱেশৰ যি প্ৰদূষণ, বিশেষকৈ বায়ু প্ৰদূষণ আৰু গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি হৈছে। গতিকে এনেকুৱা আমাৰ গছ গছনিৰ অভাৱৰ কাৰণে এই সমস্যাসমূহ বৃদ্ধি হৈছে। গতিকে ইয়াক নিৰ্মূল কৰিবৰ কাৰণে, ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি তেনেকুৱা বনাঞ্চল খুব জৰুৰী। কাৰণ আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে 2010 চনৰ পৰা গছপুলি ৰোপণ বিতৰণ প্ৰতিপালন কাৰ্যসূচী চলাই আহিছোঁ। আৰু চলোৱা মুখ্য উদ্দেশ্য হৈছে কি, এই যিসমূহ আমাৰ প্ৰদূষণ, বায়ু প্ৰদূষণ হওক, গোলকীয় উষ্ণতা বৃদ্ধি হওক, তাক নিয়ন্ত্ৰণক আমি চেষ্টা কৰিছোঁ। যদি চৰকাৰে এনেকুৱা বহল গ্ৰাম্য অঞ্চলবিলাকৰ যিসমূহ ভূমি পৰি আছে, তাত যদি এনেকুৱা গ্ৰাম্য বনাঞ্চল সৃষ্টি তেওঁলোকে চেষ্টা কৰে, তাত আমি সহযোগিতা কৰিম আৰু পৰিৱেশ সুৰক্ষা সমিতিয়ে ইয়াক সহযোগিতা জনাব। আৰু লগতে যিসমূহ ভূমি আছে বহল আকাৰৰ, গতিকে সেই ভূমিসমূহ আমি বিচৰা এক ব্যৱস্থা কৰিম। আৰু আমি চৰকাৰক আবেদন জনাম আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ ফালৰ পৰা, যিহেতুকে আমাৰ কামেই হ'ল গছপুলি ৰোপণ বিতৰণ প্ৰতিপালন। আৰু এটা খালি আমি আহ্বান জনাম চৰকাৰলৈ বা তিনিচুকীয়া জিলা প্ৰশাসনক, যে গছপুলি ৰোপণ কৰাৰ লগতে সেই স্থানত প্ৰতিপালনৰ কাৰণে এক বিশেষ ব্যৱস্থা কৰিব লাগিব। কাৰণ আমি দেখিছোঁ বহুত বনানীকৰণ বা ৰিফৰেষ্টেশ্যনৰ বহুত গছপুলি আজি ৰুই আছে, বহুত বছৰ ধৰিছে, কিন্তু গছপুলিসমূহ তেওঁলোকে ডাঙৰ গছৰ ৰূপ দিবলৈ সক্ষম হোৱা নাই, একমাত্ৰ প্ৰতিপালনৰ অভাৱত। গতিকে চৰকাৰে আমাৰ বিশেষ আমাৰ আহ্বান যে তেখেতলোকে গছপুলি ৰোপণৰ লগতে আমাৰ প্ৰতিপালনৰ বিষয়টো যাতে অতি গুৰুত্ব সহকাৰে লয়। আজি আমাৰ চৰকাৰী পেঞ্চনাৰ সন্থা তিনিচুকীয়া শাখাৰ সোণালী জয়ন্তী আজি বৰ্ষটি প্ৰায় সমাপ্ত হ'ব, বা আজি সোণালী জয়ন্তী বৰ্ষৰ আমি উপনীত হৈছোঁহি। আৰু এই সোণালী জয়ন্তী উৎসৱটি অনুষ্ঠানটি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, কাৰ্যসূচীৰে আমি পালন কৰিবলৈ আগবাঢ়িছিলোঁ। আৰু সেইমতে ইতিমধ্যে আমাৰ যি ফ্লেগ হোষ্টিং কৰে আমাৰ সন্থাৰ সভাপতি প্ৰদীপ কুমাৰ দাসদেৱে, তাৰ পাছতে আমাৰ স্মৃতি তৰ্পণ কৰে উপসভাপতি দণ্ডিনাথ দুৱৰাদেৱে। আৰু ইয়াৰ পাছত আমি বিশেষকৈ আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ সহযোগত আমি গছপুলি ৰোপণৰ কাৰ্যসূচী লৈছিলোঁ। আৰু সেইমতে আমাৰ আজি প্ৰায় সোণালী জয়ন্তী উৎসৱৰ লগত
কাৰ্যসূচীৰ লগত আমি সংগতি ৰাখি 50টি গছপুলি আমি ৰোপণৰ কাৰ্যসূচী হাতত লৈছিলোঁ। সেইমতে ইতিমধ্যে আমি ভালেসংখ্যক গছপুলি আমি ইতিমধ্যে ৰোপণ কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ যিসকল হ'ল বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত আজি এই অনুষ্ঠানটি গঢ় লৈ উঠিলে। তিনিচুকীয়াত আজি চৰকাৰী পেঞ্চনাৰ সন্থাটি গঢ় লৈ উঠিলে। সেইসকল ব্যক্তিক আজি আমি শ্ৰদ্ধাৰে সুঁৱৰিবৰ কাৰণে আমি সতীৰ্থ সোঁৱৰণি অনুষ্ঠানটিও আয়োজন কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি মুকলি সভাখনিলৈ আমাৰ তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্ননীল পালদেৱক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু সেইমতে আমাৰ বিশিষ্ট অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াদেৱক আৰু ইয়াৰ উপৰি আমাৰ এই কাৰ্যসূচীতে আমাৰ এখন আলোচনী আমাৰ মুখপাত্ৰ বৰখিয়ানৰ সোণালী জয়ন্তী সংখ্যাটো আমি আজি ইয়াত উন্মোচন কৰিম। উন্মোচনৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ বিশেষভাৱে আমাৰ সকলোৰে পৰিচিত ডক্টৰ জ্যোতিপ্ৰসাদ চলিহাদেৱক। তেখেতে আমাৰ এই কাৰ্যসূচীটো অহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইতিমধ্যে আমি বহুখিনি কথা আগবাঢ়ি গৈছোঁ আৰু মই আশা ৰাখিছোঁ আমাৰ যিবিলাক পৰৱৰ্তী কাৰ্যসূচী খুব সুকলমে পাৰ হ'ব আৰু প্ৰতিজনৰে আমি সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।